হয় কেন্দ্ৰীয় চৰকাৰৰ এক বিলাসী আঁচনি আছিল জল জীৱন আঁচনি। জল জীৱন আঁচনিৰ পানী যোগান আঁচনি যোগীঘোপাৰ পাচনিয়াৰ মোহনপুৰ পাৰ্ট 1 গাঁৱত এটা জল জীৱন আঁচনিৰ পানী যোগান আঁচনি মৰহটিটোৱে দৃশ্যাংশ দেখুৱাব ৪৭ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই পানী যোগান আঁচনিটো এতিয়া গৰাখহনীয়াৰ কবলত যিকোনো মুহূৰ্ততে এইটো ব্ৰহ্মপুত্ৰ নদীত যাব পাৰে। মৰহটিটোৱে এক দৃশ্যাংশ দেখুৱাব আৰু তাৰপিছত নদীখন দেখুৱাব। মানা আৰু ব্ৰহ্মপুত্ৰ নৈৰ মাজৰ ভাগত এই পানী যোগান আঁচনিটো আৰু যিকোনো মুহূৰ্ততে হয়তো এই ব্ৰহ্মপুত্ৰত যাব পাৰে এই পানী যোগান আঁচনি। এতিয়া শংকিত হৈছে গাঁওবাসী, কাৰণ তেওঁলোকে এই পানী যোগান আঁচনিটোৰ পৰা তেওঁলোকে পানী খাইছিল আৰু এতিয়া তেওঁলোকে নৈৰ পানী খাই জীয়াই থাকিবলগীয়া হৈছিল। মোৰ স্থানীয় গাঁওবাসী আছে, তেওঁৰ পৰা কিছু কথা জানিম। যে আপোনালোকৰ গাঁওখনৰ নাম কি? মোহনপুৰ পাৰ্ট 1। এই মোহনপুৰ গৰাখহনীয়া হৈছে গাঁওখনত। গৰাখহনীয়া হৈ আছে। কিমান বছৰৰ পৰা গৰাখহনীয়া হয়? 3 বছৰ আগৰ পৰা হৈ আছে। 3 বছৰৰ পৰা দেখিবলৈ পাইছোঁ যে পানী যোগান এটা আঁচনি আছে, যিকোনো মুহূৰ্ততে নদীত যাব পাৰে। যিকোনো মুহূৰ্তত মোটামুটি পানী আঁচনিটা নদীত মুহূৰ্ততে যাব পাৰি, বেছি সময় নালাগে। মোটামুটি যদি অলপ পানীতে বাঢ়ি আছে, এতিয়া যদি অলপ বাইকটো অলপ ধাৰটো চাপি আহে, তেতিয়া মোটামুটি আজিও যাব পাৰে, কালিও যাব পাৰে, এনেকুৱা অৱস্থা হৈ আছে। 18টা প্লেট আছিল, বাকীগিলা নদীত যোৱা সেনা হৈ গৈছিল। আমি খুলি সেনা ছাইডত থৈ দিছোঁ। এতিয়া পানী পাই আছে, এতিয়া অলপ 2-4 ঘৰে পাই আছে, বাকীজনে নাপায়। যদি এইটো পানীত যায়, ব্ৰহ্মপুত্ৰ নদীত যায়, গৰাখহনীয়াত পৰে, তেতিয়াহ'লে আপুনি পানী ক'ত খাব? তেতিয়াতো আৰু আমাৰ উপায় নাই। এখন চৰকাৰেতো আমি কিবা এটা আবেদন কৰি আছোঁ, যদি আমাক এই বস্তুটা গুচাই কোনোবা জেগাত ছাইড কৰি দিয়ে, তেতিয়া আমি পানীটো পাম। আৰু যদি আমাক দিবা নোৱাৰে, তেতিয়াতো আমাৰ নদীৰ পানী ছাড়া আৰু উপায় নাই। আপোনালোকৰ গাঁওখনত কিমান দিনৰ পৰা গৰাখহনীয়া হৈ আছে এই অঞ্চলত? মোটামুটি 3 বছৰৰ পৰা বেছিভাগ হৈছে। আৰু আগত অলপখিনি হৈছিল, সেইটোও অলপ ফাকত আছিল, কিন্তু 3 বছৰৰ পৰা এইখিনি গাঁও একদম একবাৰে দাবি গৈছে। এই আৰু পানী যোগান আঁচনিটো কিমান বছৰ হ'ল? এইটো 1.5 বছৰমান হ'ল। 1.5 বছৰ হ'ল। পানী কিমান পাইছে? পানী আমি 6 মাহৰ পৰা পাই আছোঁ। গৰাখহনীয়া হোৱা অঞ্চলত কিদৰে নদীৰ কাপতে এইটো বনাইছে? এখন কেনেকৈ বনাইছে সেইটা ঠিকাদাৰে ক'ব পাব, যাই আনিছে সি ক'ব পাৰিব, আমি ৰাইজে ক'ব নোৱাৰোঁ। আমাক ৰাইজে সোধাই নাই কোনে বনাইছে, কোনে। ঠিকাদাৰে বনাইছে। পঞ্চায়ত কি এই গাঁওখনৰ পঞ্চায়ত? খৰাগাঁও পঞ্চায়ত আছিল। আৰু বৰ্তমান এই বিধানসভা সমষ্টি? বিধানসভা সমষ্টিত বৰ্তমান ধুবুৰীত পৰছোঁ। আমি আগত বঙাইগাঁৱত আছিলোঁ, এইবাৰ বোলে ধুবুৰীত কাটি দিছে। লোকসভা আৰু এই বিধানসভা চিজন গ্ৰাম বিধায়ক বাটেন খণ্ডকাৰ। এই যে পানী যোগান আঁচনিটো যিকোনো মুহূৰ্ততে যাব পাৰে, তেতিয়াহ'লে আপুনি ক'ৰ পৰা পানী খাব? এতিয়া আমাৰতো আৰু উপায় নাই। চৰকাৰে যদি কিবা একটা ব্যৱস্থা নকৰে, তেতিয়া আমাৰ কোনোই উপায় নাই। আমি নদীৰ পানী চাওঁ আৰু আমাৰ কোনো ৰাস্তা নাই। কি ক'ব? আমাৰ সেই নদীৰ পানীয়ে খাব লাগিব। এখন চৰকাৰে যদি কোনো ব্যৱস্থা কৰি দিয়ে, তেতিয়া আমি পানীটো পাই থাকিম। আৰু যদি নেদিয়ে, আমাৰ নদীৰ পানীয়ে খাব লাগিব। এই মৰা ধৰা পচা পানী এইবিলাক খাই জীয়াই থাকিব লাগিব। মোৰ লগত আন এজন আছে, তেওঁৰ পৰা জানিম। যিহেতু 3 বছৰৰ পৰা এই গাঁওখনত গৰাখহনীয়া আছে, কিদৰে নিৰ্মাণ হ'ল এই জল জীৱন মিছন আছে? এইবিলাক ইমান বেছি ক'ব নাপাওঁ, কিন্তু মোৰ কথা হ'ল এই মানুহ আছে যদি মোৰ এই বস্তুটা যেনেকৈ হওক চৰকাৰে দিয়া হওক আৰু কিবা কৰি হওক, মোৰ কামটো কিবা কৰি দিব লাগিব। গৰাখহনীয়া এটা ৰোধ হ'লে নিশ্চয় পানী যোগান আঁচনিটো ৰোধ হ'ব। গৰাখহনীটো এতিয়া নাপাওঁ আৰু এইবিলাক যাব নদীত। নদীত গ'লে পানী ক'ৰ পৰা খাব? পানীতো নায়েই আমাৰ, পানী নাই। আমাৰ এই মৰা চৰা খাব লাগিব। আর এইটা বস্তুটা যদি সরকার কিবা রাজ্যক যদি কিবা একটা সুবিধা করে দেয়, অন্য জায়গা যদি কিবা সাইড করে যদি দিবা পারে, তেনেহলে মানুহকেইটা মানে পানীকেইটা পাব আর কি। এনেকা ব্যবস্থা করে দিয়ে পায়। বর্তমান গৰাখহনীয়া হৈ আছে। বর্তমান গৰাখহনীয়া হৈ আছে। মোৰ সতীৰ্থ এখন দৃশ্যাংশ দেখুৱাব যে মোহনপুৰ পাৰ্ট 1 পানী যোগান আঁচনিত প্ৰায় ৪৭ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈছিল এই পানী যোগান আঁচনিটো। আৰু এই পানী যোগান আঁচনিটো এতিয়া ব্ৰহ্মপুত্ৰত যাব, যিকোনো মুহূৰ্ততে যাব, কাৰণ ইয়াত গৰাখহনীয়া এক প্ৰকাৰ কাল ৰূপ ধাৰণ কৰিছে আৰু যিকোনো মুহূৰ্তত হয়তো এই পানী যোগান আঁচনিটো ব্ৰহ্মপুত্ৰত যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।